আৰু এই ভগৱানৰ কামত খৰচ কৰা পইচাটো ব্যৰ্থ হৈ নাযায়। এগুণ লগালে অনন্ত গুণ দিব। আপুনি দুহাতে দিব, ভগৱানে চাৰি হাতে দিব। কিমান চপাবা? তুমি এগুণ দিবা, মই অনন্ত গুণ দিম। তুমি কিমান চপাবা? আৰু মই যদি তোমাক ক্ষুব্ধ হৈ চাৰি হাতে লৈ যাওঁ, তুমি কিমান ৰাখিবা? নোৱাৰিব ৰাখিব। ভগৱানে চাৰি হাতে নিলে আপুনি দুহাতে ৰাখিব নোৱাৰিব। গতিকে এই কথা ভাগৱতে আমাক সিদ্ধান্ত দি আছে। ভাগৱতে জীৱন শৈলীৰ কথা কৈ আছে। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জীয়াই থকা কেইদিন পৰিয়ালত, সমাজত, সমীপত আনন্দৰে জীয়াই থাকিব লাগিব। জীয়াই থাকিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে, মৰম স্নেহৰ মাজত জীয়াই থাকিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব। ভাগৱত নুশুনা মানুহ একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, মৰম চেনেহৰ মাজত থাকিব নোৱাৰিব। গতিকে ভাগৱতে আমাক সেই বস্তু জগাই দিব। এই কথা আপোনালোকলৈ